প্ৰিয় ভিউৱাৰ্ছ, আজি শুনাব বিচাৰিছোঁ এৰাতিৰ ভিতৰতে ফেচবুক যোগে ভাইৰেল হোৱা আজলি নবৌৰ সুনিতা পাটৰ বিষয়ে। তেওঁৰ ঘৰ হ'ল মৰিগাঁৱৰ হেলচগুৰি গাঁৱত। তেওঁৰ বিয়া হোৱা 10 বছৰ হ'ল। দুটা সন্তানৰ মাতৃ। স্বামী আৰু শাহুৰ শহুৰে এটি উঠন পুৰণ পৰিয়াল। স্বামীৰ দিন হাজিৰা, খেতি খোলা আদি কৰি কোনো ৰকম পৰিয়ালটো চলায়। সেয়ে সুনিতা পাটৰৰ গান গোৱাৰ অদম্য হেঁপাহ থকা স্বত্বেও একো এটা যোগাৰ ধৰি দিব নোৱাৰে পতিব্ৰতা সুনিতা পাটৰে। কিন্তু ঘৰতে কাম কাজৰ মাজেৰে গীতৰ কলি গুণগুণাই যায়। ঘৰৰ সকলোৱে ল'ৰা ছোৱালী স্বামী শাহু তেওঁৰ গান শুনি খুবেই ভাল পায়। চুবুৰীয়া ভতিজা বিকাশ পাটৰেও তেওঁৰ সুমধুৰ কণ্ঠত গীত শুনি আপ্লুত। খুৰীয়েকৰ গান শুনোতা আৰু কোনোবা ওলাব পাৰে বুলি পাকঘৰতে গোৱা গানটোকে ফেচবুকত আপলোড কৰিলে। বিকাশ পাটৰৰ আশাত সঁহাৰি জনাই ফেচবুক ফ্ৰেণ্ডেও আন্ধাৰৰ মুখখন পোহৰলৈ আনিবলৈ অনুৰোধ জনালে। তেওঁলোকৰ কথামতে আৰু এটা গান আপলোড কৰিলে ফেচবুকত। ৰাতিটোৰ ভিতৰতে লাখ লাখ অনুৰাগী আপ্লুত হ'ল সুনিতা পাটৰৰ গানত। এৰাতিতে ভাইৰেল হ'ল সুনিতা পাটৰ। পিছদিনাই সকলো নিউজ চেনেলতে তেওঁৰ অৰ্থাৎ সুনিতা পাটৰৰ গানৰ অনুষ্ঠান পৰিৱেশন হ'ল। তেওঁ গাই গ'ল এটাৰ পাছত আন এটা গীত। গানৰ স্কেল নাজানো বুলি অকপতে স্বীকাৰ কৰা লাজুকী নবৌজনীয়ে তাল মান ৰক্ষা কৰিয়েই গানসমূহ গালে। জুবিন দা, শান্তাৰোজীৰ আজিৰ গান। তেওঁ সৰুতে ৰেডিঅ' শুনিয়েই গান শিকিছিল। লিখি ৰাখিছিল এখন বহীত। মাজে মাজে পৰিৱেশন কৰিছিল ওচৰৰে সৰু সৰু নাটক অথবা থিয়েটাৰ পাৰ্টিৰ মঞ্চবিলাকত। সেই সুনিতা পাটৰে আজি ভাইৰেল হ'ল। তেওঁৰ অসমীয়া চিনেমা দামিনীত গান গোৱাৰ সুযোগ পাইছে। বিকাশ পাটৰলৈ আমাৰ বহুত বহুত ধন্যবাদ। লগতে বাইদেউ সুনিতা পাটৰলৈ থাকিল শুভকামনা।